Hello students, welcome to our YouTube channel Ben Booster Classes. আজি আমি ইটোৰ ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 1 অখণ্ড সংখ্যা ক্লাছ 7ৰ অনুশীলনী 1C কৰিম। 1C আমি আগৰ ভিডিঅ'টোত তোমালোকৰ 3 নম্বৰলৈ কৰাইছো। আজি ভিডিঅ'টো আমি কৰাম 4 নম্বৰ পৰা 4 5 6 আৰু অনুশীলনী খতম। তো বলা আজি ভিডিঅ'টোলৈ আগবাঢ়ো। তো students 4 নম্বৰ কিটা চোৱা। কৰিব দিছে হৰণ। আমি পূৰণ কৰি আহিছো আগৰ অনুশীলনীত এতিয়া আমি কৰিম হৰণ। তো হৰণৰ নিয়মবিলাক কেনেকুৱা এইবিলাক একেই পূৰণৰ নিয়মৰ সৈতে বাৰু জানা নাজানা তোমালোকে চাই ল'বা নিয়মখিনি মই আগতে শিকাইছো আগতে তোমাৰ ইন্ট্ৰডাকশ্যনত কৈ দিছিলো বাট এটা আমি কৰি যাম যেতিয়া ডিপলি শিকি যাম ওকে কোনোবাই নাজানা কিন্তু পূৰণটো জানা পূৰণৰ নিয়মত কেনেকৈ উলিয়াবা সেইবিলাক শিকাম এক নম্বৰটো কৰো এতিয়া 21ক হৰণ কৰিব দিছে 3 সবে নেউটা মাতিলে গম পোৱা যে 7 3 গুণ 21 সবে জানা নাজানা খিনি কেনেকৈ হ'ব নাজানিলে হয় 7 3 গুণ 21 তেন্তে এনসাৰ হ'ব কি 7 হল এতিয়া চাব পৰা এটা আছে যোগ এটা আছে বিয়োগ যোগে বিয়োগে এট বিয়োগো পাতিব পাৰা তুমি চাবলৈ গ'লে এটা পইণ্ট হল এক নম্বৰটো হল যোগে বিয়োগে বিয়োগ পাতিলা বাস এটো নিয়ম নাজানা তেতিয়া কি কৰিবা পূৰণটো কৰি আহিছা তুমি 3 21 হৰণ কৰিলে কি পালো 7 পালো মানে মিনিংটো কি 7 আৰু 3 পূৰণ কৰিলে আমি 21 টো পাব লাগিব 7 3 গুণ 21 21 টো কিহৰ আছে যোগৰ আছে এটা যদি এটো যোগ হয় এটো বিয়োগ হয় যোগে বিয়োগে চোন এনসাৰটো বিয়োগ হ'ব লাগিছিল বিয়োগ হল জানো নাই যোগৰ আছে তেনে আমি কি ক'ব লাগিব 7 টো মাইনাসৰ দিব লাগিব এটো হল ৰুল 2 এতিয়া চোৱা 7 3 গুণ 21 বিয়োগে বিয়োগে যোগ ফ্যান্টাস্টিক হল এতিয়া চোৱা 35ক জানা 7 5 গুণ 35 5 কিন্তু 35 টো আছে কিহৰ মাইনাসৰ যোগে বিয়োগে এটো বিয়োগ কৰি দিব পাৰা এক নম্বৰ নিয়মতে এটো নাজানা তুমি হল এতিয়া চোৱা 7 5 গুণ 35 এটো নম্বৰ পূৰণ কৰি চোৱা 7 5 গুণ 35 কিন্তু মাইনাসও আছে আসুন যোগে 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 হ'ব লাগিছিল কিবা এটাটো মাইনাস হ'ব লাগিব এটোটো হ'ব নোৱাৰে এটো সিহঁতে দিছে আমি এটো মাইনাস লগাই দিম 7 5 গুণ 35 যোগে বিয়োগে বিয়োগ বাস এটো চোৱা বিয়োগে বিয়োগে যোগ যোগৰ এনসাৰ তেও চোৱা 9 63 কে বাজায় 9 7 গুণ 63 7 বাৰ হ'ব এতিয়া উল্টাকে চাম ৰিভাৰ্স প্ৰসেস চোৱা 9 7 গুণ 63 যোগে বিয়োগে বিয়োগ ওলাই গল এত যদি বিয়োগ দিলো হয় বিয়োগে বিয়োগে যোগ হৈ গল হয় এনসাৰটো হয় আমিতো এই দুটা খলাব নোৱাৰো এটোহে খলাব পাৰো এতিয়া 9 7 গুণ 63 যোগে বিয়োগে বিয়োগ এটা যোগ চিন যোগে বিয়োগে বিয়োগ হ'ব যোগ চিন আমি নাপাতিলেও হয় নাপাতিলেও মিনিংটো কি যোগে বিয়োগ হলে পাতিব লাগিব দেই এটো চোৱা এটো কিবা ভ্যালু আছে জানো শূন্যক হৰণ কৰিলে কি হ'ব শূন্যৰ লগত হৰণ কৰিলেহে শূন্য পাবা এতিয়া পূৰণ কৰিলেহে শূন্য পাবা শূন্যৰ লগত পূৰণ কৰা শূন্যক হৰণ কৰা চব শূন্য আৰু ইয়াত মাইনাস চাইনাসৰ কথা নাহে এটো মনত ৰাখিবা শূন্যৰ লগত কোনো কেছ নাই শূন্য শূন্য দেই না পজিটিভ না নিগেটিভ এতিয়া এটো চোৱা এতিয়া কোনো সংখ্যাক 2 ধৰি লও একে হৰণ কৰিলে কেবা যাব দুবাৰ 2 গুণ 2 তেনেদৰে এতিয়া নেক্সট অংকটো হল একে হৰণ কৰিব লাগে 105ক 105 বাৰে যাব সিম্পল কথা 105 into 1 105 হল 105 into 1 equal 105 এতিয়া মেইন কথাটো হল কি এট বিয়োগ আছে আমি ফার্স্ট রুলৰ মতে চালে বিয়োগে বিয়োগে যোগ বিন্দাস এতিয়া হেতু নাজানিলে সেকেন্ডটো পূৰণটো জানা পূৰণ কৰিলা 105 into 1 105 হল কিন্তু এটটো বিয়োগ আছে এনসাৰত এটু যদি আমি বিয়োগ দিও এট বিয়োগে বিয়োগে যোগ হ'ব লাগিব কিন্তু আমি এটটো খলাব নোৱাৰো প্ৰশ্নত আছে এটু খলাব নোৱাৰো হয় এট হেকাৰণে আমি বিয়োগ দিব নোৱাৰিম এট কি দিব লাগিব আমি যোগ এতিয়া 105 into 1 105 যোগে বিয়োগে বিয়োগ ওকে এটু চোৱা ব্ৰেকেটৰ কাম ফাৰ্স্ট কৰিম আমি 1 গুণ 72 যোগে বিয়োগে বিয়োগ হৰণ
মাইনাছ 18। এতিয়া আমি হৰণ কৰিম এইবিলাক অংক। আৰু এটা নিয়ম কেনেকে হ'ব পাৰে সকলোতে তোমালোকৰ দেই। তোমালোকে এতিয়া হৰণ মানে এইটো হৰণ বুলি জানিলেতো জানিলাই, নাজানিলে কি কৰিবা। তোমালোকে হৰণৰ নিয়মটো সেনেকুৱা, হৰণ চিনডালৰ ঠাইত যদি পূৰণ পাতি লওঁ তেতিয়া এইটো উল্টা হৈ যাব। মানে কি, তলত -3 ওপৰত 21। এতিয়াও হৰণীয় কৰিব লাগিব আকৌ, কথাডাল একেডালে কথা। এইটো কৰিলে -35 ইনটু হৰণ চিনডাল পূৰণ চিনডাললৈ কনভাৰ্ট কৰিলে 1/7 হৈ যাব, উল্টা হৈ যাব। ইয়াত সদায় একেটা থাকে, তলত এয়াও এক আছে, হ'ব চবৰ সংখ্যা হ'ল এক। এইটো হ'ব -35/7, বুজিলা। এইটোতো সেনেকেই -63 হৰণৰ ঠাইত পূৰণ পাতিলে 1/-9, -63/-9। এতিয়া -মাইনাছে কাটি দিব পৰা, এইটো কাটিলে 7 বাৰ। এইটো সহজ, বঢ়িয়া অংক। এইটোতো হ'ল, এইটো হ'লেই। ইয়াত চোৱা 105 পূৰণ মাইনাছ আছিল, এইটো একেটাই হৈ যাব 1/1। এতিয়া চোৱা -105 এইটো কাটিলে, এইটো কাটিলে 105। অ'কে, এইটো এনেকৈ কৰি লওঁ। লাষ্ট অংক এইটো নিয়মত কৰাই দিছোঁ। হৰণৰ ঠাইত পূৰণ কৰিলে উল্টা হৈ যাব, -18। অ'কে, -72 ওপৰত, -18 তলত। মাইনাছে কাটি দিব পৰা, একেই যেতিয়া কাটি দিয়ে। কৰি চাওঁ 18 আমি 4 বাৰ দি চাওঁ। 4 বাৰ দিলে 8 × 4 = 32, 2 3, 4 × 4 = 5 6 7 72। অ'কে, 4 বাৰ। এইটো কাটিলে 4 বাৰ, 4 এনচাৰ। অ'কে, আগৰ নিচিনা কৰিলে ইয়াক হৰণ কৰিলে কেইবাৰ পালোঁ, 4। বিয়োগে যোগ সেনেকৈও পাব পাৰা, বা যোগে বিয়োগে বিয়োগ সেনেকৈও পাব পাৰা। 3টা নিয়ম হৈ গ'ল, হ'ল। এইটো নিয়ম তোমালোকৰ কিতাপত 6ত আছিল, এইটো এপ্লাই হয় মাজে মাজে। এইবিলাক অংক আহিলে 1 নম্বৰ আহিব, 1 নম্বৰ। এনেকুৱা আহিলে আহিব পাৰে 2 নম্বৰ, নিদিবও পাৰে। 1 নম্বৰত ইমানখিনি কৰি থাকিবও পাৰা, ডাইৰেক্ট উলিয়াবও পাৰা। তুমি যদি নেওতা জানা ডাইৰেক্ট উলিয়াব পাৰা। অ'কে, এতিয়া 4 নম্বৰ হৈ গ'ল আমাৰ 6টা, আৰু 2টা আছে। 4 নম্বৰ এই 2টা বাকী আছিলগৈ। চোৱা জি নম্বৰটো চোৱা, হৰণ আছে। আৰু এটা নিয়ম তোমালোকে জানি ল'বা, ফাৰ্ষ্টে হৰণৰ কাম, তাৰপিছত পূৰণৰ কাম, তাৰপিছত যোগৰ কাম, বিয়োগৰ কাম। তাৰ ওপৰত কি, ব্ৰেকেটৰ কাম, ডাঙৰ ব্ৰেকেট, সৰু ব্ৰেকেট, তাৰপিছত হৰণ, পূৰণ, যোগ, বিয়োগ। সেইটো চিৰিয়েলি থাকে দেই, এইখিনি জানি ল'বা। এতিয়া আমাৰ কি আছে, ডাঙৰ বন্ধনী, এই 2টা কাম ফাৰ্ষ্ট কৰিম, তাৰপিছত হৰণৰ কাম আহিব, বুজিলা। অ'কে, এইটো চোৱা এতিয়া চোৱা -51 টকা তোমাৰ ধাৰ আছে ক'ৰবাত। তোমাৰ তাত 50 টকা আছে, তুমি ধাৰ মাৰি দিলা। কেইটকা থাকে ধাৰ, বেছি থাকি যাব, -1 টকা ধাৰ থাকিব। চিম্পুলকৈ বুজিবা, তোমাৰ 51 টকা দোকানত বাকী আছে, তুমি 50 টকা লৈ গৈছা, দাদা এইটো লওক, বাকী মাৰি দিলোঁ, আৰু কেইটকা থাকিল, -1। -1 হৰণ, এইটো চাওঁ, এইটো 2টা নিয়মত কৰিব পাৰা। এটা হ'ল 16 টকা ধাৰ আছে, 15 টকা লৈ গৈ ধাৰ মাৰি দিলা, 1 টকা ধাৰ থাকি গ'ল দোকানত। আৰু এটা চোৱা 15 যোগে বিয়োগে বিয়োগ 16, 15 পৰা 16 বিয়োগ গ'লে -1 হ'ব, এনেও হয়। এতিয়া হ'ল কথাটো, এতিয়া 1 1ক হৰণ কৰিলে এইটো 1 হ'ব, বিয়োগে বিয়োগে যোগে হ'ব। উল্টা নিয়মত কৰিলে -1, হৰণৰ ঠাইত পূৰণ পাতিলে এইটো সংখ্যা উল্টি যাব। কি ধুনীয়া নিয়মত কৰি দিছোঁ বোলে, ধুনীয়া নিয়ম। চোৱা -1 কাটা গ'ল, 1 1ক হৰণ কৰিলে 1। অ'কে, সেইটো হৈ গ'ল। এইটো চোৱা এতিয়া বন্ধনীৰ কাম ফাৰ্ষ্ট, 7 5 গুণ 35, যোগে বিয়োগে বিয়োগ, হৰণ, 7 5 গুণ 35, বিয়োগে যোগে বিয়োগ। আরে ভাই, চব একে ওলাব নেকি? হৰণৰ ঠাইত পূৰণ কৰি দিলে 1/-35, -35 ডিভাইডেড বাই -35। বিয়োগে বিয়োগে কাটি দিলোঁ, 35 এবাৰ, 1 এনচাৰ। অ'কে, তো এইখিনিতে তোমালোকৰ 4 নম্বৰ শেষ হৈছে। এতিয়া আমি কৰিম 5 নম্বৰ। তো ষ্টুডেণ্টছ, আমি এতিয়া চাম তোমালোকৰ 5 নম্বৰ। 5 নম্বৰকেইটা কি দিছে চোৱা। 1 নম্বৰ, 5 নম্বৰৰ 1 দিছে, যদি a হৰণ if a হৰণ -7 = 6 হয়, তেন্তে a কি হ'ব সুধিছে। চোৱা এতিয়া
এক কিহে হৰণ কৰিছে -7 আৰু কি পাব বুলি এ ভেলুটো সুধিছে পাইছে 6 আৰু এটা এক্সাম্পল লওঁ তোমালোকৰ ধুনীয়া -2 = 3 এনেকৈ ক'লে এডোখৰত এ ধৰি লওঁ কি কৰিবা তেতিয়া তোমালোকে 2 কাক হৰণ কৰিলে 3 পাম বুলি ক'লে তোমালোকে ক'বা যে 6 6ক যদি 2 হৰণ কৰোঁ তেতিয়া আমি 3 পাম হয় আৰু এটা ক'বা যে ইয়াত হ'বগৈ -6 -6ক হৰণ কৰিব লাগিব এনে ক'বা হয়নে নাই যদি নোপোৱা এইটো বুজাই দিম হয় ইয়াত কেনেকে হ'ব চোৱা 3 2 6 তোমালোকে পাই গ'লা হয় সেইকাৰণে আমি 6 পাতিলো কিন্তু এতিয়া তোমালোকৰ ইয়াত কি আছে যোগ আছে ইয়াত আছে বিয়োগ যোগে বিয়োগে বিয়োগ হ'ব এইটো হৰণৰ পৰা যোগ হৈ গৈছেগৈ এতিয়া তোমালোকে চোৱা আমি 2 3 হৰণ কৰিলে বিয়োগে বিয়োগে যোগ হ'ব আৰু 2 6 হৰণ কৰিলে 3 বুজিলা এইটো কনচেপ্টটো সৰুটো দেখাইছো এতিয়া চোৱা ইয়াত 7 কাক হৰণ কৰিলে 6 পাম এইটো এটা পূৰণ কৰি দিয়া 7 4 কিমান 42 হৰণ -7 6 দিছে এতিয়া চোৱা এইপিনে যোগে বিয়োগে বিয়োগ হৈ নাযাব বা এইপিনে চালে যোগে বিয়োগে বিয়োগ হ'ব লাগিছিল বিয়োগ কৰি দিয়া চোৱা এতিয়া চোৱা 7 6 42 আৰু যোগে বিয়োগে বিয়োগ এতিয়া এইপিনৰ পৰা চাবলৈ গ'লে 7 42 হৰণ কৰিলে 6 বাৰ আৰু বিয়োগ কেঞ্চেল গ'ল বা বিয়োগে বিয়োগে যোগ বুজিলা চব পিনৰ পৰা চাবা আৰু এতিয়া কি হ'ব প্ৰতিটো 1 নম্বৰটো এইটো 2 নম্বৰটো চোৱা তোমাৰ যদি 2 নম্বৰ যদি 105 হৰণ b = 15 তেন্তে b কি হ'ব সুধিছে 105ক কিহে হৰণ কৰিছে b এ আৰু হ'ব কি সুধিছে 15 এনসাৰ ওলাব b টো কি সুধিছে এইটো এনসাৰ কে লওঁ এতিয়া মাইনাছ মাইনাছ ছটাই দিওঁ 6 হৰণ b = 3 6 কিহে হৰণ কৰিলে আমি 3 পাম বুলি কৈছে তেতিয়া কি কৰিবা তোমালোকে ক'বা যে 2 এইটো নেওতা মুখস্থ আছে 3 2 6 তাৰপিছতো নহ'লে কেনেকৈ কৰিবা 2 কেনেকৈ পাম এই সংখ্যাটো হৰণ কৰিতো পাওঁ হয় নাই 3 6 কাটিলে 2 হয় নে নাই এই সংখ্যাটো হৰণ কৰি দিলে সেইটো ওলায় ইয়াত তেনেকৈ 15 105ক হৰণ কৰিলে আমি b টো পাই যাওঁ হৰণ কৰি দিয়া চাইডত 105 15 এনে কৰিবই নালাগে 15 তোমাৰ যাব 7 বাৰ দিলে 7 5 × 35 5 3 7 × 7 8 9 10 হ'ল 7 বাৰ গ'লে 105 হ'ব 105 হৰণ 7 = 15 যোগ বিয়োগৰ কথা নাই এনসাৰ এইটো হ'ব এতিয়া আমি কৰিম 3 নম্বৰটো 3 নম্বৰটো চা কি দিছে a, b, c ইন্টিজাৰ অখণ্ড সংখ্যা বুলি কৈছে এইকেইটা হে আৰু কৈছে এটা এতিয়া তোমালোকক এটা চৰ্ত দিছে চৰ্তটো হ'ল a + b হৰণ a - b = p বুলি কৈছে আৰু সিহঁতে a b আৰু p মানকেইটা দি দিব তোমালোকক এটা এক্সাম্পল দি দিছে এক্সাম্পলটো কি দিছে তোমালোকক 7 5 আৰু 6 7 5 6 এতিয়া চোৱা মই বুজাই দিছো a b c ইন্টিজাৰ মানে কি অখণ্ড সংখ্যা প্লাছ হ'ব পাৰে মাইনাছ হ'ব পাৰে কিন্তু আমি প্লাছতে কৰিলে ভাল হ'ব তোমালোকে মাইনাছ কৰি এনেই জানডাল কৰি ল'ব নালাগে ঠিক আছে জানডাল ফচি যাব নালাগে তোমালোক প্লাছতে কৰিম বাট অখণ্ড সংখ্যা বুলি কৈছে পাৰা মাইনাছতে কৰিবলৈ তোমালোকে তো মই প্লাছতে কৰাই দিওঁ তোমালোকক অ'কে প্লাছতে কৰিলে সুবিধা পাবা তোমালোকে সহজ হ'ব a b p এতিয়া মানে মেইন কথাটো হ'ল কি ইয়াত কি দেখিছা a b দেখিছা p দেখিছা এতিয়া কৈছে এনে কেইটামান সংখ্যা উলিওৱা তোমালোকে আগতীয়াকে ইয়াত পাতি ল'বা আগতীয়াকে উলিয়াব দিছে বা পিছত উলিয়ালেও তোমালোকক অকল সুধিছে a b p হে সুধিছে তোমালোকক এইটো যাতে সংখ্যাকেইটা যেতিয়া তুমি ইয়াত বহাবা
সেই সংখ্যাকেইটা ইয়াত তোমাৰ মানে এপ্লাই হয়। এইটো এক্সাম্পল সিহঁতে দিয়া এক্সামটো আমি কৰি চাওঁ। এ কিমান দিছে 7, বি কিমান দিছে 5, হ'ল। তাৰপিছত যোগ কৰিলো হৰণ, হ'ব। এৰ পৰা বি কৰিব দিছে 7ৰ পৰা 5 মাইনাছ কৰি দিলো। মানে পি কৈছে কিমান 6 পাব লাগিব বুলি কৈছে, মানে তোমাৰ গেৰেণ্টি দি দিব লাগিব 6। এতিয়া চোৱা 7 পাছে কিমান 12, হৰণ 7ৰ পৰা 5 গ'লে কিমান 2, কিমান পালো গৈ 2 এ 12 গুণ কৰিলে 6। সেইটো এনেকে কি কৈছে আমাক 5টা সংখ্যা উলিয়াব দিছে, বুজিলা। এতিয়া আমি উলিয়াম। ফাৰ্ষ্ট আমি ধৰিম 6, 2, 2। তোমালোকে কৰি চাবা, এইটো যিটো সূত্ৰ তোমালোকে অনেক সংখ্যা ধৰি কৰি চাবা। সংখ্যা কিনো ধৰিব আছে এইটো পিছত ধৰিলেও হ'ব। এ আৰু বি উলিয়াই ল'বা, যাতে এ বি যোগ কৰি এ বি মাইনাছ কৰি পেলাই হৰণ কৰিলে পিটো তোমালোকে পোৱা, তাৰপিছত তাত বহাই দিবা, হ'ল। এইটো তোমালোকে কৰি চাবা। চাপ'জ আমি এতিয়া ধৰো 6 আৰু 2 ধৰো। এ কিমান ধৰিম 6 আৰু বি কিমান ধৰিম 2। এতিয়া চোৱা এ আৰু বি প্লাছ 6 প্লাছ 2 হৰণ, এতিয়া এ পৰা বি মাইনাছ 6 মাইনাছ 2 কিমান পাওঁ চাওঁ, 6, 7, 8 হৰণ 6 পৰা 2 গ'লে 4, 4 8 কেইবাৰ যাব হৰণ 2বাৰ, পি কিমান ওলালে 2। এনেকে হ'ব। আৰু চাওঁ 5 2 উলিয়াব দিছে, মই উলিয়াই দিম তোমালোকক। এতিয়া চাওঁ তোমাৰ 3 2, 3 আৰু 2 চাওঁ, যিকোনো চাব পাৰা, নোলালে নাই, ওলালে পাতি দিবা। 3 আৰু 2 চালে 3 প্লাছ 2 ইয়াত পাতি লওঁ, 3 আৰু 2 একযোৰ হৈ গ'ল, আৰু হৰণ 3 মাইনাছ 2, 3 প্লাছ 2 কিমান 5 হৰণ 3 বা 2 মাইনাছ গ'লে 1, একে 5ক হৰণ গ'লে কেইবাৰ থাকিব 5, পি কিমান 5, ওলালেই হ'ল। আৰু চাওঁ, আৰু এটা চোৱা, ফাৰ্ষ্ট ধৰো তোমাৰ 8 আৰু 4 ধৰো, 8 4, অ'কে। 8 প্লাছ 4 হৰণ 8 মাইনাছ 4, 8 9 10 11 12 হৰণ 8 পৰা 4 গ'লে 4, 3 পালা 3, হ'ল। আৰু এটা ধৰি দিওঁ তোমালোকৰ 6 4, 6 4, 6 প্লাছ এইটোতহে বহাব লাগে দেই, এইটোৱে মেইন। এইটোত বহাই পেলাই যে আমি যিকেইটা অংক লৈছো ইয়াত বহাই আমি ইয়াত পিটো উলিয়াব পাৰো, পিটো আমি আগতীয়াকৈ লৈ ল'ব পাৰো। এটা কৰি চালেতো ওলাব না পিটো, ইয়াত বহুৱাবই লাগে, কৰি চাবা সংখ্যা বহুৱাই। যদি এ বি দুটা একেই সংখ্যা, এনেকুৱা দুটা সংখ্যা পোৱা এ বি, যে যোগ আৰু বিয়োগ কৰি আকৌ হৰণ কৰিলে ধুনীয়াকে এটা সংখ্যা ওলাই পিটো, তেনেহ'লে সেইটো ইয়াত হ'ব ৰাখিটো। এতিয়া 6 আৰু 4 ধৰিছিলো, 6 4 যোগ হৰণ 6 মাইনাছ 4, 6 4 10 হৰণ 6 পৰা 4 গ'লে 2, 10ক 2 কেইবাৰ যাব 5 বাৰ, 5 পাতি দিয়া, হৈ গ'ল 4 যোৰ। এতিয়া তোমালোকক আৰু এযোৰ কৰাই দিম মাইনাছত, ঠিক আছে। এইখিনি মুছি লওঁ। এতিয়া আমি কৰিম তোমাৰ মাইনাছত এটা, হ'ল 4টাটো আমি উলিয়াই দিলো, এটা মাইনাছত কৰিম। সূত্ৰটো পাতি লওঁ ফাৰ্ষ্ট, এইটোতে পেলাব লাগিব, অ'কে। এটা মাইনাছত ধৰি চাওঁ, -3 আৰু -2 ধৰো, -3 আৰু -2, -3 প্লাছ -2, হ'ল। এইটো ডাঙৰ বান্ধনি দিবা, ভিতৰত এডাল বান্ধনি সোমাই গ'ল যেতিয়া, হৰণ কিমান -3 মাইনাছ আৰু -2, পিটো কিমান ওলাই চাওঁ। এতিয়া চোৱা, এতিয়া -3 যোগে বিয়োগে বিয়োগ 2, 2টা মাইনাছৰ হৈ গ'ল, 3 টকা ধাৰ 2 টকা ধাৰ, কিমান টকা 5 টকা ধাৰ হৈ যাব, হৰণ হ'ব। এইপিনে হ'বগৈ তোমাৰ -3 বিয়োগে বিয়োগে যোগ 2, এতিয়া চোৱা তোমাৰ 3 টকা ধাৰ আছে, 2 টকা ধাৰ মাৰি দিলা, 1 টকা ধাৰ থাকিব, 1 টকা ধাৰ। এতিয়া চোৱা -5ক -1 হৰণ কৰিলে মাইনাছ মাইনাছ কাটা গ'ল, একে 5ক কেইবাৰ যাব 5 বাৰ, পি কিমান হ'ব 5, অ'কে। হ'ব। এনেকে তোমালোকে মই 1 2 3 4 5টা উলিয়াইছো, আৰু তোমালোকে 5টা উলিয়াই চাবা, প্ৰেক্টিচ হৈ থাকিব, যাতে পৰীক্ষাত আহিলে চোন লিখিব পাৰা।
ওকে, তো এতিয়া আমি 5 নম্বৰ হৈ গ'ল। তো এতিয়া 6 নম্বৰ কেইটা চোৱা। 6 নম্বৰ কেইটা কি দিছে তোমালোকক? এইকেইটা যিকেইটা গোট দিয়া আছে, 1 2 3 4 5 6 7 8 9 10, 10টা দিয়া আছে। এই 10টা তোমালোকক সৰল কৰিব দিছে, আৰু সৰল কৰিবলৈ কৈছে যে মানবিলাক একেই পালা নেকি চোৱা, পৰ্যবেক্ষণ কৰিব দিছে। এনেকুৱা ধৰণৰ পৰীক্ষাত আহি যাব পাৰে, দুটা দিলে ধৰি লওক সিহঁতৰ মান দুটা সমান নেকি, পৰীক্ষা কৰি চোৱাচোন, এনেকৈ ক'ব পাৰে। আমি কৰি চাম এতিয়া সকলোৰে মান একেই নে বেলেগ বেলেগ। অ'কে, এইবিলাকৰ পৰা এটাই চাব যে তুমি যোগ বিয়োগ পূৰণ হৰণ কৰিব পাৰিছা নাই, বুজি পাইছা? এতিয়া চোৱা, এইটো চোৱা ব্ৰেকেটৰ কাম ফাৰ্ষ্ট, 5 4 গুণ 20, হয় 20 প্লাছ, তাৰপিছত প্লাছৰ কাম 7, কিমান হ'ল 27। 2 নম্বৰটো চোৱা, ব্ৰেকেটৰ কাম ফাৰ্ষ্ট, ব্ৰেকেটৰ ভিতৰত কি আছে 5 আৰু 4, 5 4 গুণ 20, আৰু বিয়োগে বিয়োগে যোগ, আৰু প্লাছ 7, কিমান 27। এইটো চোৱা, ব্ৰেকেটৰ কাম ফাৰ্ষ্ট পাতিম আমি, 5 4 গুণ 20, আৰু 20 7 প্লাছ 20 27, একে পাই আহিছো। এইটো চোৱা, এইটো ব্ৰেকেটৰ কাম ফাৰ্ষ্ট, 5 4 গুণ 20, আৰু বিয়োগে বিয়োগে যোগ, আৰু 7 যোগ কৰিব লগা আছিল আগত, হ'ল 27। এইটোতো তোমাৰ একেটাই, 5টো সিপিনে গৈছে 4টো ইপিনে আছে, 5 4 গুণ 20, ব্ৰেকেটৰ কাম আগতীয়াকে, আৰু বিয়োগে বিয়োগে যোগ, আৰু 7 প্লাছ 27। ইয়াত চোৱা, 4 5 গুণ 20 প্লাছ 7 কিমান হ'বগৈ 27। 7 নম্বৰটো চোৱা এতিয়া তোমালোকে, আমি ফাৰ্ষ্ট ডাঙৰ বান্ধনি কৰিম, তাৰপিছত মাজু বান্ধনি, তাৰপিছত সৰু বান্ধনি কাম কৰিম। হ'ব, এডাল এডালকে যাব, বহুত নিয়ম আছে। এতিয়া চোৱা, ফাৰ্ষ্ট কি আছে যোগ, 7টো আমি পাতিলো, যোগে বিয়োগে বিয়োগ, বিয়োগে বিয়োগে যোগ, যোগ, আৰু 5 4 গুণ 20 27। এতিয়া চোৱা, ডাঙৰ বান্ধনি কাম ফাৰ্ষ্ট, বিয়োগে বিয়োগে যোগ, হ'ল 7টো ওলাই গ'ল, তাৰপিছত প্লাছ দিলো বাৰু, প্লাছ বিয়োগে বিয়োগে যোগ পাই গ'লো 7, তাৰপিছত যোগ চিন আছে, যোগ চিন পাতিলো। কিন্তু এতিয়া তাৰপিছত মাজু বান্ধনি কাম আহিব। হ'ব, মাজু বান্ধনি কাম কি, খুলি যাব লাগিব, যোগে বিয়োগে বিয়োগ হৈ যাব, যোগ নহ'ব বিয়োগ। ফাৰ্ষ্ট কি কৰিলো আমি, বিয়োগে বিয়োগে যোগ কৰিলো, 7ৰ আগত যোগ চিনডাল আহি গ'ল, 7, তাৰপিছত প্লাছ পাতিলো, তাৰপিছত মাজু বান্ধনি অঁতাবলৈ যোগে বিয়োগে বিয়োগ হ'ল, আৰু 4 5 গুণ 20, 20ৰ পৰা 7 বিয়োগ, এইটো মাইনাছ হয়, এইটো প্লাছ হয়, 7 টকা জমা আছে, 20 টকা ধাৰ তোমালোকৰ, মাৰি দিলে কি হ'ব -13 হৈ যাব। এইটো একেই নহয়, 5 4 গুণ 20, 20 হৰণ কিহে কৰিব দিছে 2, প্লাছ 10 প্লাছ 7, 2 হৰণ কৰিলে 10 প্লাছ 10 প্লাছ 7, কিমান হ'ব 20 27। এইটো চোৱা, ফাৰ্ষ্ট হৰণৰ কাম, এইটো হৰণৰ কাম কৰিব লাগিব। ফাৰ্ষ্ট 4ক 2 হৰণ কৰিলে দুবাৰ, এতিয়া 5 পূৰণ 2, 5 দুগুণ 10, আৰু এইপিনে কি আছিল 10 প্লাছ 7 27। হ'ব, চব একেই, এইটো তোমালোকৰ একেই নহয়, বাকী চবৰে এনচাৰ একেই, এইটো একেই নহয়। অ'কে, তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আই হোপ তোমালোকক ভিডিঅ'টো ভাল লাগিছে, সকলোখিনি মেচ কৰি দিছোঁ মই, চাবা নোৱাৰাখিনি, আৰু প্ৰেক্টিচ কৰি থাকিবা। তো তোমালোকৰ পৰীক্ষাৰ বাবে ভাল ৰিজাল্টৰ শুভকামনা কৰিলোঁ। আৰু নেক্সট তোমালোকলৈ মই লৈ আহিম আজিটো পাঠ অনুশীলনী, শেষ হৈ গ'ল অনুশীলনীটো, আৰু লগতে পাঠটো সমাপ্তি ঘটিল। তো 2 নম্বৰ পাঠৰ ভিডিঅ' আমি নেক্সট ভিডিঅ'ত লৈ আহিম। তেতিয়ালৈকে থেংক ইউ ছ' মাছ এণ্ড টেক কেয়াৰ।